তিনিখন মাদ্ৰাছাৰ পৰা একেলগে 9জন ছাত্ৰ কুৰাণৰ হাফিজ হ'ল। অহা 10 ফেব্ৰুৱাৰীত বিশাল ধৰ্মীয় সভাৰ জৰিয়তে 9জন ছাত্ৰক সম্বৰ্ধনা প্ৰদান কৰিব গাঁওবাসীয়ে। লখিমপুৰ জিলাৰ 4 নং ধৰ্মপুৰ হাফিজিয়া মাদ্ৰাছাত উখল মাখল পৰিৱেশ। এক ব্যতিক্ৰমী ৰূপত এইবাৰৰ দস্তৰবন্দী অনুষ্ঠান আয়োজন কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। ধৰ্মীয় অনুষ্ঠানত কেৱল ধৰ্মীয় আলোচনাৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। কোনো বাণিজ্যিক প্ৰতিষ্ঠান বহিবলৈ নিদিয়ে উদযাপনস্থলীৰ আশে-পাশে। সমাজ পৰিৱৰ্তনৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গাঁওবাসীৰ। লখিমপুৰ জিলাৰ প্ৰতিগৰাকী ইছলাম দৰদী লোকক উপস্থিত থাকিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে। আসসালামু আলাইকুম, সকলোৱে সালাম গ্ৰহণ কৰিব। আমি 4 নং ধৰ্মপুৰ তৈবিয়া হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত তথা আমাৰ এই 4 নং ধৰ্মপুৰ গাঁওবাসীৰ উদ্যোগত আমি এখনি বিৰাট দিনী জলসাৰ আয়োজন কৰিছিলোঁ। আজিকালি এক বিৰাট দিনী জলসা বুলি কোৱাৰ লগে লগে সকলোৱে এক সংকোচবোধ অনুভৱ কৰে, কিন্তু আমি অলপ ব্যতিক্ৰমীভাৱে অলপ বেলেগ ধৰণে আমি এখনি জলসা আয়োজন কৰিছিলোঁ। জলসাত আমাৰ সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহিব বুলি আমি আশা কৰিছোঁ। ইয়াত আমি লাউড স্পিকাৰৰ ব্যৱহাৰ নকৰোঁ। আমি এটা ডিজে অৰ্থাৎ যাতে সাউণ্ড সিস্টেমটো খুব এটা সীমাৰ ভিতৰত থাকে, যেহেতু পৰীক্ষা সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সমাগত, সেইকাৰণে আমি ইয়াত 4 নং ধৰ্মপুৰ তৈবিয়া হাফিজিয়া মাদ্ৰাছাত এইটো আমি অকল জলসা বুলি নহয়, এই 4 নং ধৰ্মপুৰ হাফিজিয়া মাদ্ৰাছাখনত ছাত্ৰসকলে অধ্যয়ন কৰাৰ পাছত আমাৰ যিটো ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফটো সম্পূৰ্ণ খতম দিয়াৰ পাছত আমি এই জলসাটোহে আয়োজন কৰোঁ। আমি এনেই আয়োজন নকৰোঁ। যদিহে যিটো বছৰত আমাৰ এই হাফিজি মাদ্ৰাছাৰ ছাত্ৰসকলে এই কোৰাণ শ্বৰীফটো সম্পূৰ্ণ খতম কৰে, তাৰ পাছত আমি পাগৰি হিচাপে এটা সভাৰ আয়োজন কৰোঁ। আৰু এই সভাটো আমি খুব নিয়মানুৱৰ্তিতাত, যাতে কোনো বেলেগ ধৰ্মৰেই হওক বা কোনো বেলেগ মানুহৰেই হওক যাতে কোনো অসুবিধা নহয়, আমি ঠিক তেনেকুৱা নিয়মানুৱৰ্তিতাত আমি এই জলসাখনি আয়োজন কৰোঁ। সেয়ে এইবাৰো আমি অলপ ব্যতিক্ৰমীভাৱে জলসাখনি আয়োজন কৰিছোঁ, যাতে ইয়াত কোনো বেলেগ পক্ষৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি আয়োজক সমিতিয়ে খুব সুন্দৰকৈ এখনি বিৰাট দিনী জলসাৰ আয়োজন কৰিছোঁ। সকলোৱে ইয়াত সহযোগ কৰিব বুলি আমি আশা কৰি সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আজি এই পৰ্টেলৰ জৰিয়তে এটি বাৰ্তা দিব ওলাইছোঁ যে আমাৰ অতি পিছপৰা লখিমপুৰ জিলাৰ অন্তৰ্গত কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 4 নং ধৰ্মপুৰ গাঁৱৰ এটি ধৰ্মীয় অনুষ্ঠান 4 নং ধৰ্মপুৰ তৈবিয়া হাফিজিয়া মাদ্ৰাছা। এই মাদ্ৰাছাত প্ৰত্যেক বছৰেই আমি আমাৰ হিফজ কৰা ছাত্ৰসকলক পাগৰি দিয়া হয়। সেই হেতুকে এই বছৰৰো এই পাগৰি অনুষ্ঠানৰ অৰ্থাৎ বিশ্ব শান্তিৰ বাবে এটি মেহফিলৰ আয়োজন কৰা হৈছে। উক্ত মেহফিলত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা মুফতি মুজাহিদুল ইছলাম কাছিমি সাহেব। মুখ্য ওয়াইজ হিচাপে থাকিব হজৰত মৌলানা আবুল কালাম আজাদ কাছিমি সাহেব আৰু অন্যান্য বিশিষ্ট কৰ্মী তথা আলিম ওলামাসকল উপস্থিত থাকিব। মই সদায় ধৰ্মপ্ৰাণ ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ এই 10 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে হ'বলগীয়া এই পাগৰি তথা মেহফিল অনুষ্ঠানত চামিল হৈ বিশ্ব শান্তিৰ বাবে দোৱা কামনাৰ বাবে আৰু আমাৰ হিফজ কৰা 9গৰাকী ছাত্ৰসকলক পাগৰি প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰু অন্যান্য সহযোগ কৰি অহিম স্বভাৱৰ অংশীদাৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। অসমবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে 4 নং ধৰ্মপুৰ তৈবিয়া হাফিজিয়া মাদ্ৰাছাৰ সৌজন্যত 29তম দস্তাৰবন্দী ৱাজ মেহফিল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অহা 10 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আয়োজন কৰা হৈছে। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজক উক্ত মেহফিল অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে আমাৰ এই উক্ত মেহফিল অনুষ্ঠানত সকলোৱে যাতে অংশগ্ৰহণ কৰে। লগতে
আমাৰ এই 4 নং ধৰ্মপুৰ তৈবিয়া হাফিজিয়া মাদ্ৰাছাৰ পৰা কোৰাণ হিফজ কৰা পবিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰা 9 গৰাকী ছাত্ৰক পাগৰি প্ৰদান কৰা হ'ব। উক্ত পাগৰি প্ৰদান অনুষ্ঠানত সকলো ধৰ্মপান ব্যক্তি যাতে উপস্থিত থাকে আৰু আমাৰ কমিটিৰ পৰা সকলো অসমবাসী ধৰ্মপ্ৰাণ ব্যক্তিক আমি কমিটিৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে উক্ত নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই আমাৰ অনুষ্ঠানত যাতে অংশগ্ৰহণ কৰে আৰু সকলোকে দাৱাত জনাইছোঁ। দাৱাত গ্ৰহণ কৰিব। আমাৰ কমিটিৰ ফালৰ পৰা খানাৰ আয়োজন কৰা হৈছে আৰু এটা বাৰ্তা আমাৰ এই কমিটিৰ ফালৰ পৰা জনাব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানত অস্থায়ী হিচাপে কোনো দোকানৰ ব্যৱস্থা কৰা নহ'ব। আমাৰ যিখিনি স্থায়ী দোকান আছে এই দোকানখিনি খোলা থাকিব।